পোনপ্ৰথমে আমি এনি নিউজ লাইভ 24x7 আপোনাক নমস্কাৰ জনাইছোঁ নিউজৰ পৰা। যেহেতু দেখা গৈছে আপোনাৰ ল'ৰাজনে টাটা একাডেমিত চিলেকশ্যন হৈছে, তো গতিকে আপুনি কি ক'ব, যেহেতু আপুনি পিতৃ হিচাপে? নমস্কাৰ, মই এনি নিউজ আৰু 24/7 মই ধন্যবাদ দিছোঁ। আজি মোৰ বাসগৃহত আহি আপোনালোকে মোক এইখিনি সহায় কৰাৰ কাৰণে। আজি গোটেই অসমবাসীক এই প্ৰস্তাৱটো দিবলৈ আপোনালোকে যিখিনি সক্ষম কৰি মোৰ ঘৰলৈ আহিছে, আপোনালোকক ধন্যবাদ দিছোঁ। কথাটো হ'ল, আজি এমাহৰ আগতেই ডিচেম্বৰ মাহৰ পৰাই টাটা ফুটবল একাডেমীয়ে সৰ্বভাৰতীয় খেল পৰ্যায়ত তেওঁলোকে চিলেকশ্যন ট্ৰায়েল কেম্প পাতিছিলে। প্ৰথম পৰ্যায়ত তেওঁলোকে এসপ্তাহ দিন পাতিছিলে। ফাৰ্ষ্ট ফেজত তাত 1500ৰ ওপৰত ল'ৰা হৈছিলে, গোটেই অল অভাৰ ইণ্ডিয়াৰ ল'ৰা হৈছিলে। তাৰ ভিতৰত চিলেকশ্যন হ'ল, ফাৰ্ষ্ট চিলেকশ্যনত তেওঁলোকে 90 ওচৰা-ওচৰি ল'ৰা ৰাখিলে। তাৰপিছত 90 ওচৰৰ ল'ৰা ৰাখি পিনি তাৰপিছত নেক্সট যিটো ফাইনেল চিলেকশ্যন তেওঁলোকে 44টাত লাষ্টত ল'ৰা ৰাখিলে। 44 ল'ৰা ৰখাৰ পিছত তাৰপিছত যিটো দেখা গৈছে টাটা ফুটবল একাডেমিত আপোনাৰ ল'ৰাজন চিলেকশ্যন হৈছে, আপুনি মাতৃ হিচাপে অনুভৱ কি? মাতৃ হিচাপে মোৰ অনুভৱ খুবেই ধুনীয়া। মই বহুত সুখী। সৰুৰ পৰাই এটা সপোন আছিলে যে মোৰ ল'ৰা এটা ভাল ইণ্ডিয়াৰ এটা ভাল একাডেমিত তেওঁ হৈ খেলক। আৰু দেউতাকে প্ৰত্যেকটো খোজতে দেউতাক মোৰ ল'ৰাৰ লগত আছিলে, মোৰ ছাপোৰ্ট আছিলে। আমাৰ দুয়োজনৰ ছাপোৰ্টৰ জোৰত আজি মোৰ ল'ৰাই এইখিনি পৰ্যায় পাইছেগৈ। মই মাতৃ হিচাপে বহুত গৌৰৱ অনুভৱ কৰিছোঁ। মই ইয়াকে কৈছোঁ যে নেক্সট সি আৰু বহুত কষ্ট কৰিবলগীয়া আছে। গতিকে মই তাক এটাই বস্তু শিকাইছোঁ, মই ব্লু জাৰ্চি পিন্ধাটোৱে তোমাৰ সপোন হ'ব লাগিব। এইখিনি মই তাক কৈ থাকোঁ। আৰু লগতে মই তাক এইটোও শিকাইছোঁ যে তুমি এটা প্লেয়াৰ হ'বলৈ হ'লে ডিচিপ্লিনটো মাষ্ট মেইনটেইন কৰিব লাগিব। ধন্যবাদ।